আগহাৰী এখন ভাইমান থিয়েটাৰ লুইতপৰীয়া থিয়েটাৰ 2025-26 নাট্যবৰ্ষৰ বাবে তেখেতসকলে 3খন নাটক লৈ আগবাঢ়িছে আৰু মূল কথা ক'বলৈ গ'লে যে অভিজিত ভট্টাচাৰ্য ডাঙৰীয়াৰ এখন বিশেষ নাটক মাতৃৰ অভিশাপ সেই নাটকখন খুব ব্যয়বহুলভাৱে তেখেতসকলে আচলতে আয়োজন কৰিছে আৰু তাৰেই এটি গীত প্ৰমোশনেল গীত হিয়া দিলো তোমাক অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰু এক মানে খুব জনপ্ৰিয় জুটি বুলি ক'ব লাগিব ৰাকেশ সিয়ান আৰু দীপানিতা ডেকা দুইগৰাকীয়ে কণ্ঠদান কৰিছে আৰু খুব ধুনীয়া হৈছে গানটো ইতিমধ্যে গানটো ট্ৰেন্ডিঙত আছে আৰু ট্ৰেন্ডিঙত থকা এটা গীত ইতিমধ্যে ৰাইজে অডিঅ'টো আদৰি লৈছে সকলোতে গানটো বাজিছে কিন্তু ভিডিঅ'টো আমি আজি আনুষ্ঠানিকভাৱে মুকলি কৰি দিছোঁ আৰু আমি আশা কৰিছোঁ অসমৰ ৰাইজে ভিডিঅ'টো চাই খুব ভাল পাব আৰু ভিডিঅ'টো পৰিচালনা কৰিছে অসমৰ এগৰাকী জনপ্ৰিয় কোৰিঅ'গ্ৰাফাৰ পৰিচালক ধনজিৎ দাস DDC আৰু ধনজিতে খুব ধুনীয়া কাম শেহতীয়াকৈ অসমবাসী ৰাইজক উপহাৰ হিচাপে দি আহিছে আৰু গানটোৰ লগত জড়িত অভিজিত দা মই আছোৱেই দীপকেশ বৰগোহাঁই তেওঁ জড়িত হৈ আছে আৰু বিতুল কোঁৱৰ এডিটিং কৰিছে সাংঘাতিক ধুনীয়া অসমৰ নাম্বাৰ 1 এডিটৰ বুলি ক'ব লাগিব আমাৰ বিতুল কোঁৱৰ নতুন ল'ৰা তেওঁলোকে খুব ভাল কাম কৰিছে এটা আটক ধুনীয়া ভিডিঅ' প্ৰস্তুত কৰাৰ কাৰণে ধনজিতক ধন্যবাদ জ্ঞাপন কৰিছোঁ লুইতপৰীয়া থিয়েটাৰ প্ৰযোজক বসুমতাৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ BTRৰ একমাত্ৰ এতিয়া বৰ্তমান সময়ৰ থিয়েটাৰ যি থিয়েটাৰে সৰুৰ পৰা আৰম্ভ কৰি অসমত এক নতুন জাগৰণ সৃষ্টি কৰিলে তেওঁ আজি অসমৰ যে আগহাৰী 10খন থিয়েটাৰ ভিতৰত তেখেতৰ এই লুইতপৰীয়া থিয়েটাৰ নাম অন্তৰ্ভুক্ত কৰিছে আমি আশা কৰিছোঁ তেখেতে ব্যয়বহুলভাৱে এতিয়া যেহেতু আৰম্ভ কৰিছে এই বৰ্ষ তেওঁ 3খন নাটকে ভাল হওক আৰু গীতটোৰ অভিজিত দা ইতিমধ্যে কৈছে যে মঞ্চত এক বেলেগ ধৰণৰ চমক যাতে দিয়ে যাতে গানটো চাবৰ কাৰণে মানুহ দৌৰি আহে কাৰণ কিয় এটা গান যেতিয়া জনপ্ৰিয় হয় তেতিয়া কিন্তু এখন নাটকক বহুতখিনি সহায় কৰে কাৰণ মানে সেই গীতটো যিসকলে চাইছে শুনিছে ৰিলছ বনাইছে তেওঁলোকে নাটকখন চাবলৈ আহে এইবাৰ মোৰ এখন নাটক মাতৃৰ অভিশাপ আৰু সেই মাতৃৰ অভিশাপ নাটকখনৰে এটি গীত হিয়া দিলো তোমাক অজয় ফুকনে কম্প'জ কৰা গীত ৰাকেশ আৰু দীপানিতাই গাইছে আৰু সেই গীতটিৰ অডিঅ' আৰু ভিডিঅ' আজি মুকলি কৰা হ'ল দৰ্শকৰ আগত ইতিমধ্যে ভ্ৰাম্যমাণ থিয়েটাৰৰ কেইবাটাও গীত ৰাইজৰ মাজলৈ ওলাই আহিছে প্ৰতিটো গীতে খুব জনপ্ৰিয়তা অৰ্জন কৰিছে আৰু এইবাৰো লুইতপৰীয়া থিয়েটাৰৰ এই গীতটিয়ে ইতিমধ্যে মানে মুক্তিৰ পূৰ্বেই সি বিভিন্ন মাধ্যমত বিভিন্ন প্লেটফৰ্মত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে মানুহৰ পৰা ভাল সঁহাৰি পোৱা গৈছে আৰু গান একোটা যেতিয়া জনপ্ৰিয় হয় নাটকখনৰ জনপ্ৰিয়তাৰ যথেষ্ট সহায় হয় গতিকে আশা কৰিছোঁ হিয়া দিলো তোমাক এই গীতটিৰ যিটো জনপ্ৰিয়তা ইতিমধ্যে সি অৰ্জন কৰিছে এই গীতটিৰ জনপ্ৰিয়তা আমাৰ নাটকখনক মাতৃৰ অভিশাপ এই নাটকখনকো জনপ্ৰিয়তাৰো যথেষ্ট অৰিহণা যোগাব আৰু তাৰ বাবে আমি অৱশ্যে ভালকৈ কৰিবও লাগিব নাটকখন বা গানটো গতিকে সকলো ফালৰ পৰাই এখন সৰ্বাংগ সুন্দৰ নাটক যাতে আমি দৰ্শকক উপহাৰ দিব পাৰোঁ তাৰ বাবে আমি নিজৰ ফালৰ পৰা চেষ্টা কৰিব লাগিব আৰু লুইতপৰীয়া থিয়েটাৰত এইবাৰ বহুত পুৰণি বহুত শিল্পীৰ সমাগম ঘটিছে আটাইকেইগৰাকী শিল্পীয়ে যদি একেলগে যুঁজ দিয়ে তেতিয়াহ'লে নাটকখন ভাল নোহোৱাৰ কোনো কাৰণেই নাই আৰু লুইতপৰীয়া থিয়েটাৰ প্ৰযোজকৰ প্ৰতিশ্ৰুতি দিছে যে প্ৰযোজনাৰ দিশত তেওঁ কোনো ধৰণৰ কাৰ্পণ্য নকৰে গতিকে আশা কৰিছোঁ যে লুইতপৰীয়া থিয়েটাৰৰ প্ৰতিখন নাটকে মোৰ নাটকখনৰ লগতে বাকী যিখন নাটক আছে প্ৰতিখন নাটকে ভাল হ'ব আৰু এটা নতুন নাট্যবৰ্ষত লুইতপৰীয়া থিয়েটাৰে আৰু এক নতুন মাত্ৰা পাব বুলি মই আশা কৰিছোঁ 20 বৰ্ষৰ কাৰণে মাতৃৰ অভিশাপ অভিজিত ছাৰৰ যিখন নাটক এটি খুব ধুনীয়া গান হিয়া দিলো তোমাক আজি গানটো ৰিলিজ হ'ল আমি মা ষ্টুডিঅ'ত এতিয়া বৰ্তমান আছোঁ আৰু খুব ধুনীয়া হৈছে গানটো কোৰিঅ'গ্ৰাফ পৰিচালনা কৰিছে আমাৰ ধনজিতে আৰু গোটেই গানটোৰ সৃষ্টিকৰ্তা অভিজিত দা আৰু আমাৰ অজয় ফুকন সকলোৱে চিনাকি এটা নাম গতিকে 2025 আৰু 26 বৰ্ষৰ কাৰণে মই চুক্তিবদ্ধ লুইতপৰীয়া থিয়েটাৰত দ্বিতীয় বৰ্ষ মোৰ এবাৰ ভ্ৰাম্যমাণ জগতত আৰু এতিয়া ভ্ৰাম্যমাণৰ বতাহ বলিছে আখৰ আৰম্ভ হৈছে সকলো জেগাতে গতিকে আমিও 10 তাৰিখৰ পৰা আমাৰ যাত্ৰা আৰম্ভ কৰিম আশা কৰিছোঁ অসমবাসী ৰাইজে 3খন নাটক খুব ভাল পাব নাটকখনৰ কথা অৰুদা ইতিমধ্যে আপোনালোকক কৈছে 3টা মেছেজ 3টা বাৰ্তা পাব অসমবাসী ৰাইজে আৰু আমি গোটেই পৰিয়াল লুইতপৰীয়া থিয়েটাৰ খুব আশাবাদী আচলতে কাৰণ যিসকল অভিনেতা অভিনেত্ৰী 2025 আৰু 26 বৰ্ষৰ কাৰণে চুক্তিবদ্ধ হৈছে তেওঁলোক একোজন বাঘ বুলি ক'লেও বেয়া নহ'ব ভ্ৰাম্যমাণ জগতত গতিকে তেওঁলোকৰ লগত মই কাম কৰিবলৈ পাম
পাম তেওঁলোকৰ লগত মই অভিনয় শিকিবলৈ পাম সেইটো মোৰ কাৰণে সৌভাগ্যৰ কথা আৰু আমাৰ যিজন প্ৰযোজক লুইতপৰীয়া থিয়েটাৰৰ বসুমতাৰী ডাঙৰীয়া তেওঁ খুব আশাবাদী গোটেই পৰিয়ালটোক লৈ পেলাই গতিকে আমি তেখেতৰ যি আশা সেই আশা পূৰণ কৰিম বুলি তেওঁক কথা দিছোঁ গতিকে অসমবাসী ৰাইজৰ মৰম আৰু আশীৰ্বাদ বুটলিবলৈ আমি লুইতপৰীয়া পৰিয়াল সাজু হৈছোঁ আমি তিনিটা ভিন্ন ধৰণৰ এটি বহুত স্পৰ্শকাতৰ বিষয় লৈ নাটক তিনিখন আমি ইতিমধ্যে প্ৰস্তুত কৰি ওলাইছোঁ আমাৰ প্ৰথম নাটক হ'ব আমাৰ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ এজন দক্ষ নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ মাতৃৰ অভিশাপ এইখন নাটকৰ আমি আজি হিয়া দিলোঁ তোমাক নামেৰে শীৰ্ষক নামেৰে এটি ভিডিঅ' গীত মুকলি কৰিছোঁ এই গীতৰ জৰিয়তে আমি অসমবাসী ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ লগতে আমাৰ এই বৰ্ষত এটি খুব ইতিমধ্যে জনপ্ৰিয় হোৱা নাটক জনপ্ৰিয় নাট্যকাৰ প্ৰণৱ বৰুৱাৰ ৰাকা আৰু বা মই নষ্ট ছোৱালী নাট্যকাৰ প্ৰদীপ শৰ্মাৰ এই তিনিখন নাটক আমি তিনিটা ভিন্ন বিষয়বস্তুক লৈ কিনে ইতিমধ্যে আগবাঢ়িছোঁ পাণ্ডুলিপি আমাৰ হাতত আহি পৰিছে আমি খুবেই আশাবাদী অসমৰ ৰাইজে এই তিনিখন নাটকত এক বেলেগ ধৰণৰ আমেজ লাভ কৰিব মেছেজ লাভ কৰিব আমি খুব এই বৰ্ষত দৰকাৰী কেইটামান কাৰিকৰ দেখাম বুলি আশা কৰিছোঁ চেষ্টা কৰিছোঁ এখন নাটকত আমি হেলিকপ্টাৰ লাইভ হেলিকপ্টাৰ লেণ্ডিঙৰ কাৰণেও এটা প্লেনিং কৰি আছোঁ কিমান দূৰ আগবাঢ়িব পাৰোঁ আমি মঞ্চত গম পাব আপোনালোকে গতিকে আশীৰ্বাদ কৰক আগুৱাই লৈ যাওক সহায় সহযোগ কৰক অসমৰ এটি খুব পিছপৰা অঞ্চল বিটিআৰ অঞ্চলৰ পৰা আমি লুইতপৰীয়া থিয়েটাৰক সৰুৰ পৰা আগুৱাই আনিছোঁ ইতিমধ্যে গমেই পাইছে অসমৰ বিভিন্ন স্থানত লুইতপৰীয়া থিয়েটাৰক ৰাইজে আঁকোৱালি লৈছে আৰু এটা জনপ্ৰিয়তা অৰ্জন কৰিব পাৰিছোঁ এই আগন্তুক সময়ৰ পৰা আপোনালোকৰ মৰম স্নেহেৰে আমি আগুৱাই লৈ গৈ আমাৰ সেই অঞ্চলটোক আপোনালোকৰ মাজত পৰিচয় কৰি দিব পাৰিম বুলি আশা কৰিছোঁ ধন্যবাদ